गुड मर्निंग मरমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি স্থানাঙ্ক জ্যামিতি যেটো আছিল আমাৰ চেপ্টাৰ স্থানাঙ্ক জ্যামিতিৰ বিভাজন সূত্র সেকশন ফর্মুলা বুলি কয় এই বিষয়ে আমি আলোচনা কৰিম তোমালোকৰ এক্সারসাইজ 7.2 এটো ফর্মুলা লাগিব লগতে ইয়াৰ পৰা আমি মধ্যবিন্দুৰ সূত্র কেনেকৈ উলিয়াব লাগে হেতু আমি বুজাৰ চেষ্টা কৰিম তোমালোকে অলৰেডি আগৰ ক্লাছত দূৰত্ব কেনেকৈ উলিয়াব লাগে হেতু শিকিছা সেকেন্ড নাম্বার ফর্মুলা আছে আমাৰ কি বিভাজন সূত্র সেকশন ফর্মুলা শিকাৰ আগতে আমি ফার্স্ট জানিব লাগিব কি অন্তৰ্বিভক্ত কি বহিৰ্বিভক্ত কি অন্তর্বিভক্ত ইন্টারনাল ডিভিজন বহির্বিভক্ত মানে এক্সটার্নাল ডিভিজন অন্তর্বিভক্ত মানে যদি এবি এটা রেখাখণ্ড হয় এডাল রেখাখণ্ড হয় আর এবির মাজত যদি কোনো একটা বিন্দু থাকে যিকোনো জায়গাত এবির মাজত যিকোনো একটা জায়গাত যদি পি বিন্দুটো থাকে তেতিয়াহলে এই পি বিন্দুয়ে এবি ভাগ কৰিছে কেনেকৈ ভাগ কৰিছে অন্তৰ্বিভক্ত কৰিছে ইন্টারনালি ডিভাইড কৰিছে পি বিন্দুয়ে এবি ৰেখাখণ্ডক ইন্টারনালি ডিভাইড কৰোতে পি বিন্দুটো এবিৰ মাজত থাকিব লাগিব কিন্তু পি বিন্দুটো যদি এবিৰ বৰ্ধিত অংশত থাকে এবি ৰেখাখণ্ডক আমি বঢ়াই দিলো বঢ়াই দিয়াৰ পাছত এইখিনি জায়গাত ধৰা পি বিন্দুটো আছে তাৰণে এবিৰ বৰ্ধিত অংশত কি আছে পি বিন্দুটো আছে তেতিয়াহলে কোৱা হ'ব কি পি বিন্দুৱে এবি ৰেখাখণ্ডক বহিৰ্বিভক্ত কৰিছে মানে এক্সটার্নালি ডিভাইড কৰিছে এই হল আমাৰ অন্তৰ্বিভক্ত আৰু বহিৰ্বিভক্তৰ পাৰ্থক্য অন্তৰ্বিভক্ত হ'বলৈ হলে যেটো বিন্দুৱে বিভক্ত কৰিব সেই বিন্দুটো ৰেখাখণ্ডটোৰ মাজত থাকিব লাগিব আৰু বহিৰ্বিভক্ত হ'বলৈ হলে যি বিন্দুৱে ৰেখাখণ্ডটোক বিভক্ত কৰিব সেই বিন্দুটো ৰেখাখণ্ডটোৰ বৰ্ধিত অংশত থাকিব লাগিব মানে এবিৰ বাহিৰত থাকিব লাগিব এসা অন্তৰ্বিভক্ত যে কৰিছে ইয়াতে এবি ৰেখাখণ্ডক পি বিন্দুৱে দুটা ভাগত ভাগ কৰিছে এটা ভাগ কি এপি আৰু এটা ভাগ কি পিবি এসা এই এপি ভাগটো এপি যিখিনি ভাগ এইখিনি যদি আমি এন ধৰি লওঁ আৰু পিবি যিখিনি ভাগ এইখিনি ভাগক যদি আমি এন ধৰি লওঁ তাৰমানে পি বিন্দুৱে এবি ৰেখাখণ্ডক কি অনুপাতত বিভক্ত কৰিছে n অনুপাতত বিভক্ত কৰিছে ইয়াতো চোৱা বহিৰ্বিভক্তৰ ক্ষেত্ৰত চোৱা তাৰমানে এপি পৰ্যন্তৰ মান m হ'ব লাগিব এপি মানে এই গোটেইখিনি হল কি এপি m আৰু ইয়াত বিপি পৰ্যন্তৰ মান কি হ'ব লাগে n বিপি মানে এইখিনি এই সৰু পাৰ্টখিনিৰ মান কি হ'ব লাগে n হ'ব AP equal to কি m BP equal to কি n ইয়াতো চোৱা AP equal to m BP equal to n অন্তৰ্বিভক্তৰ ক্ষেত্ৰত চোৱা P বিন্দুটো AB ৰেখাখণ্ডৰ যিকোনো স্থানত থাকিব পাৰে ইয়াতো থাকিব পাৰে ইয়াতো থাকিব পাৰে ইয়াতো থাকিব পাৰে গতিকে ইয়াত m ডাঙৰ নে n ডাঙৰ এটো আমি ক'ব নোৱাৰি m ৰ ডাঙৰ হ'ব পাৰে n ৰ ডাঙৰ হ'ব পাৰে তো ইয়াত চোৱা পি বিন্দুটো যেহেতু এবি ৰেখাখণ্ডৰ বাহিৰত থাকিব গতিকে এই ক্ষেত্ৰত কিন্তু এপি যেটো পোৰশন এপি পোৰশনটো কি হ'ব ডাঙৰ হ'ব লাগিব তাৰমানে m ৰ মান কি হ'ব লাগিব ডাঙৰ এপি পোৰশনখিনিৰ মান কি হ'ব ডাঙৰ হ'ব n আৰু পিবি স্বাভাৱিকতে এটো কি হ'ব সৰু হ'ব বহিৰ্বিভক্তৰ ক্ষেত্ৰত আমি কি কথাটো ধৰিব লাগিব বুজি পাব লাগিব m greater than কি m ইয়াত যে ৰেশিও দুটা আছে m ৰেশিওটো কি হ'ব nতকৈ কি হ'ব ডাঙৰ হ'ব কিন্তু ইয়াত m আৰু n ৰ কোনটো ডাঙৰ কোনটো সৰু এটো আমি নাজানো যিকোনো এটা ডাঙৰ হ'ব পাৰে কিন্তু বহিৰ্বিভক্তৰ ক্ষেত্ৰত প্ৰথম যেটো ৰেশিও হেতু ডাঙৰ হ'ব দ্বিতীয় ৰেশিওটো কি হ'ব সৰু হ'ব এতিয়া চোৱা তোমালোকক যদি a বিন্দুটোৰ স্থানাংক x1 y1 আৰু b বিন্দুটোৰ স্থানাংক যদি x2 y2 হয়
তেতিয়াহ'লে আমি এই বিভাজন সূত্র যে আছে সেকশন ফর্মুলা, এই সেকশন ফর্মুলাৰ দ্বাৰা আমি এই পি বিন্দুটোৰ স্থানাংক উলিয়াব পাৰিম। পি বিন্দু মানে যি বিন্দুটোৱে এ বি ৰেখাখণ্ডক m/n অনুপাতত অন্তৰ্বিভক্ত কৰিছে সেই বিন্দুটোৰ আমি স্থানাংক উলিয়াব পাৰিম। ইয়াৰ কাৰণে আমি এটা ফৰ্মুলা বনাব পাৰিম। ফৰ্মুলাটো তোমালোকৰ কিতাপত দিয়া আছে, ভালদৰে বনাই দিয়া আছে। সিম্পল এটা প্ৰমাণ। অৱশ্যে সেইটো প্ৰমাণৰ কাৰণে তোমালোকে আগৰ চেপ্টাৰ যিটো চেপ্টাৰ নম্বৰ 6, সেই চেপ্টাৰ নম্বৰ 6ৰ তোমালোকে ত্ৰিভুজৰ সাদৃশ্যতাৰ চৰ্তৰ বিষয়ে বুজি পাব লাগিব। ত্ৰিভুজৰ সাদৃশ্যতাৰ যিটো চৰ্ত, এই চৰ্তবিলাক যদি জানা থাকে তেতিয়াহ'লে এইটো ফৰ্মুলা ইজিলি আমি ডিৰাইভ কৰিব পাৰিম। এতিয়া চোৱা আমাক কি দিয়া আছে, এ বিন্দুৰ স্থানাংক x1 y1, বি বিন্দুৰ স্থানাংক x2 y2 আৰু এ বি ৰেখাখণ্ডক পি বিন্দুৱে যি অন্তৰ্বিভক্ত কৰিছে সেই পি বিন্দুৱে অন্তৰ্বিভক্ত কৰা ৰেচিঅ'টো কি আছে আমাৰ m/n। কি অনুপাতত পি বিন্দুৱে কি অনুপাতত বিভক্ত কৰিছে m/n। এতিয়া পি বিন্দুৰ স্থানাংক উলিওৱাৰ আমাৰ ফৰ্মুলাটো কি, mx2 তাৰমানে এমৰ লগত এইটো পূৰণ, mx2 মাজত প্লাছ চিন nx1, এনৰ লগত এইটো পূৰণ, mx2 প্লাছ nx1 ডিভাইডেড বাই কি হ'ব m প্লাছ n। এইটো হ'ব কি পি বিন্দুৰ প্ৰথম স্থানাংক মানে x স্থানাংক, mx2 প্লাছ nx1 বাই m প্লাছ to mx2 plus nx1 divided by m plus n. Similarly, second coordinate যেটো y স্থানাংক এটো কি হ'ব my2 plus ny1 divided by কি হ'ব m plus n. এটো হ'ব আমাৰ কি p বিন্দুৰ স্থানাংক। তাৰ মানে কি এই বিন্দুৱে এ বি ৰেখাখণ্ডক যদি m/n অনুপাতত বিভক্ত কৰে আৰু এই বিন্দুৰ স্থানাংক যদি x1 y1 আৰু বি বিন্দুৰ স্থানাংক যদি x2 y2 হয় তেতিয়াহ'লে পি বিন্দুৰ স্থানাংক আমি বাহিৰ কৰা ফৰ্মুলাটো হ'ল কি mx2 nx1 m n my2 ny1 m n। এইটো ফৰ্মুলা তোমালোকে ভালদৰে মুখস্থ কৰি ল'বা আৰু এই ফৰ্মুলাটোক আমাক কি বুলি কম, আমি বিভাজন সূত্ৰ বা সেকশন ফৰ্মুলা বুলি কম। এতিয়া চোৱা এইটো কথাৰে আমি প্ৰথম পইণ্টত ধুনীয়াকৈ লিখি দিছো, x1 y1 আৰু x2 y2 বিন্দু সংযোগী ৰেখাখণ্ডক m/n অনুপাতত অন্তৰ্বিভক্ত। কথাটো মনত ৰাখিবা, কেনেকুৱা বিভক্ত, অন্তৰ্বিভক্ত, ইন্টাৰনেল ডিভিজন কৰা বিন্দুটোৰ স্থানাংক mx2 plus nx1 by m plus n, my2 plus ny1 by m plus n। এটা হলো অন্তৰ্বিভক্তৰ সূত্ৰ। That's why এই অন্তৰ্বিভক্তৰ ঠাইত যদি আমাৰ বহিৰ্বিভক্ত আহে তেতিয়াহ'লে অকল m পাৰ্টটো আমাৰ পজিটিভ থাকিব, n পাৰ্টটো আমাৰ নেগেটিভ থাকিব। এই n য'ত আছে সেই n ৰ আগত কি চিন হ'ব আমাৰ মাইনাছ চিন। ফৰ্মুলাটো গোটেই ফৰ্মুলাটো একে, খালি ইয়াত কেনেকুৱা হ'ব ফৰ্মুলাটো, এইবাৰ পি বিন্দুৰ স্থানাংক এইটো যদি পি হয় এই পি বিন্দুৰ স্থানাংক এইবাৰ কেনেকুৱা হ'ব, য'ত n আছে তাত মাইনাছ চিহ্ন হ'ব। এই nx2 এই n ৰ সলনি ইয়াত কি হ'ব মাইনাছ n, ইয়াতো n ৰ আগত মাইনাছ চিন হ'ব, n ৰ আগত মাইনাছ চিন হ'ব, সব জায়গাতে n ৰ আগত আমি কি দিম মাইনাছ চিন, n ৰ সলনি মাইনাছ n। এইটো হল আমাৰ বহিৰ্বিভক্তৰ সূত্ৰ, যে mx2 nx1 by m n my2 ny1 by m n। তোমালোকে অকল মনত ৰাখিব লাগিব অন্তৰ্বিভক্তৰ ফৰ্মুলাত প্লাস চিহ্নটো হয় আৰু বহিৰ্বিভক্তৰ ফৰ্মুলাত কি হয় মাইনাছ চিহ্নটো হয়। অৱশ্য তোমালোকৰ বহিৰ্বিভক্তৰ ফৰ্মুলাটো ইমান দৰকাৰ নাই, কিন্তু পৰৱৰ্তী সময়ত এটো লাগিব, পিছৰ ক্লাছত এটো দৰকাৰ হ'ব। অন্তৰ্বিভক্তটো ভালদৰে মুখস্থ কৰি ল'বা আৰু মনত ৰাখিবা অন্তৰ্বিভক্তত সদায় কি চিহ্ন হ'ব প্লাস চিহ্ন হ'ব, মাইনাছ চিহ্ন। আচ্ছা, এইটো হল আমাৰ কি অন্তৰ্বিভক্ত আৰু বহিৰ্বিভক্ত। আৰু বহিৰ্বিভক্ত কৰা বিন্দুটোৰ স্থানাংক কি দিয়া হৈছে mx2 nx1 by m n my2 ny1 by m n। এইটো হল অন্তৰ্বিভক্ত কৰা বিন্দুটোৰ স্থানাংক, এইটো হল কি বহিৰ্বিভক্ত কৰা বিন্দুটোৰ স্থানাংক। গোটেই ফৰ্মুলাটো একে, অন্তৰ্বিভক্তৰ ক্ষেত্ৰত প্লাস চিহ্নটো হ'ব
আৰু বহিৰ্বিভক্ত থকা বহিৰ্বিভক্ত কৰা বিন্দুটোৰ স্থানাংকৰ ক্ষেত্ৰত যত যত n আছে n ৰ আগত কি চিন হ'ব মাইনাস। এতিয়া চোৱা আকৌ যদি আমি অন্তৰ্বিভক্তৰ ফৰ্মুলাটোত যাওঁ, অন্তৰ্বিভক্ত কৰা বিন্দুটোৰ স্থানাংক আমাৰ কি হ'ব mx2 plus nx1 by m plus n my2 plus ny1 by m plus m। এতিয়া আমাৰ ৰেশিওটো কি আছে m:n, ৰেশিওটো কি দিয়া আছে m:n। m:n ৰেশিওটোক আমি এনেকৈ লিখিব পাৰো m/n:1। তাৰমানে এই গোটেই টাৰ্মটো এটা মানে দুইফালে আমি n দি ভাগ দিছো। n/n এটো মানে যদি আমি k ধৰি লও k:1, গতিকে অনুপাতটোক অন্তৰ্বিভক্ত কৰা বা বহিৰ্বিভক্ত কৰা অনুপাতটোক আমি কেনেকৈ লিখিব পাৰিম k:1 এনেকুৱা আৰ্হিত লিখিব পাৰিম। যদি অনুপাতটো n:n ৰ সলনি তোমাৰ k:1 থাকে তেতিয়াহলে ফৰ্মুলাটো কি হ'ব, ফৰ্মুলাটো এনেকৈ ৰিডিউস হ'ব kx2 প্লাস n ৰ মান ইয়াত 1 হ'ব বাই m ৰ মান k, m ৰ সলনি k আছে n ৰ জায়গাত কি আছে 1 আছে, k প্লাস 1 ইয়াত চোৱা ky2 প্লাস y1 বাই k প্লাস 1। গতিকে অনুপাতটো চাবা যদি m:n থাকে তেতিয়াহলে ফৰ্মুলাটো এনেকৈ হ'ব mx2 plus nx1 by m plus n my2 plus ny1 by m plus n। ফৰ্মুলাটো যদি আমি অনুপাতটো যদি আমি সৰল কৰি k:1 আৰ্হিত লওঁ তেতিয়াহলে আমাৰ ফৰ্মুলাটো কি হ'ব kx2 plus x1 by k plus 1 আৰু ky2 plus y1 by k plus 1। কেতিয়াবা কেতিয়াবা k:1 অনুপাতত দিয়া থাকিলে আমাৰ অংকটো কৰাত সুবিধা হয়। গতিকে তোমালোকে দুটা ফৰ্মুলা মনত ৰাখিবা। যদি তোমাৰ m:n অনুপাত দিয়া থাকে তেতিয়াহলে ফৰ্মুলাটো কি হ'ব আৰু k:1 যদি অনুপাত দিয়া থাকে তেতিয়াহলে ফৰ্মুলাটো কি হ'ব। That's why x1 y1 আৰু x2 y2 বিন্দু সংযোগী ৰেখাখণ্ডক k:1 অনুপাতত অন্তৰ্বিভক্ত কৰা বিন্দুটোৰ স্থানাংক আমি কেনেদৰে লিখিব পাৰো kx2 plus x1 by k plus 1 ky2 plus y1 by k plus 1। এই দুটা ধৰণে ফৰ্মুলাটো মুখস্থ কৰিম। এতিয়া আমি মধ্যবিন্দুৰ সূত্ৰ কেনেকৈ উলিয়াম এটো আমি বিচাৰি উলিয়াম, কেনেকৈ মধ্যবিন্দুৰ সূত্ৰ উলিয়াব লাগে। মধ্যবিন্দুৰ সূত্ৰ হ'বলৈ হলে আমাৰ মধ্যবিন্দুৰ সূত্ৰটো কেনেকৈ উলিয়াবা, প্ৰায় এইটো বিন্দু দিয়া আছে এই বিন্দুৰ স্থানাংক আছে আমাৰ x1 y1, এইটো বিন্দুৰ নাম b বিন্দুৰ স্থানাংক আছে কি x2 y2। মধ্যবিন্দু হ'বলৈ হলে একেবাৰে মিড পইণ্ট হ'ব এইটো p বিন্দুটো একেবাৰে মাজত হ'ব। গতিকে এখিনি ap পোৰশন আৰু pb পোৰশন সমান হ'ব, ap যিমান pb কি হ'ব সমান হ'ব। আৰু এইটো যদি m হয় এইটো কি হ'ব n হ'ব, m ইকুয়াল টু n হৈ যাব। মানে এইটো যদি এক ভাগ হয় এইটো কি হ'ব এক ভাগ, মানে m ৰ মান 1 n ৰ মান 1, মানে এই ক্ষেত্ৰত কি হ'ব m ইকুয়াল টু n ইকুয়াল টু কি হ'ব 1। এবাৰ সূত্ৰটো কি হ'ব আমাৰ p বিন্দুটো মধ্যবিন্দু হৈ গ'ল। মধ্যবিন্দুৰ সূত্ৰ আমাৰ কি, আমাৰ ফৰ্মুলা কি mx2 plus nx1 by m plus n, m আৰু n দুটাৰে মান 1 mx2 plus nx1 m into x2 মানে 1 into x2 plus ইয়াত কি হ'ব x1 n ৰ মান 1 x2 plus x1 by 1 plus 1 মানে 2, তাৰমানে কি হ'ব x2 plus x1 by 2 ইয়াত কি হ'ব y2 plus y1 by 2 m আৰু n ৰ মান যদি 1 বহাই দিওঁ তাৰমানে এটো আমি কেনেকৈ লিখিব পাৰিম x1 plus x2 by 2 y1 plus y2 by 2, মানে x2 plus x1 by 2 y2 plus y1 by 2। সিধাকৈ লিখিলে আমি কেনেকৈ লিখিম x1 plus x2 by 2 y1 plus y2 by 2। এনেকৈ আমি মধ্যবিন্দু উলিয়াব। তো আমি মিড পইণ্ট ফৰ্মুলা বুলি কওঁ যে x1 y1 আৰু x2 y2 বিন্দু সংযোগী ৰেখাখণ্ডৰ মধ্যবিন্দুৰ স্থানাংক হ'ব কি x1 plus x2 by 2 y1 plus y2 by 2। তো এইখিনি আমাৰ বিভাজন সূত্ৰ সেকশন ফৰ্মুলা আৰু মধ্যবিন্দু সূত্ৰ মিড পইণ্ট ফৰ্মুলা হৈ গ'ল। এতিয়া আমি দুটা অংক কৰিম এক্সাৰসাইজ 7.2 তোমালোকে ভালদৰে মনোযোগ দি বুজি ল'বা। ফাৰ্স্ট কোৱেশ্চনটো চোৱা এক্সাৰসাইজ 7.7
7.2 first question. -1 7 question number 1 -1 7 আৰু 4 -3 আৰু 4 -3 ফিৰ সংযোগী ৰেখাখণ্ডক 2:3 অনুপাতত ভাগ কৰা বিন্দুটোৰ স্থানাঙ্ক হ'ব ভাগ কৰা বিন্দুটোৰ স্থানাঙ্ক 2:3 অনুপাতত ভাগ কৰা বিন্দু এইটো নো ডাউট এইটো কি হ'ব অন্তৰ্বিভক্ত হ'ব ইন্টাৰনেল ডিভিজন হ'ব দুই ভাগ একফালে দুই ভাগ একফালে তিনি ভাগ মাইনাস নাই গতিকে অন্তৰ্বিভক্ত হ'ব অন্তৰ্বিভক্ত কৰা বিন্দুৰ স্থানাঙ্ক উলিয়াব লাগে ইয়াত চোৱা এই -1 7 মানে কি এইটো x1 y1 বুজাইছে আৰু 4 -3 এইটো মানে কি বুজাইছে x2 y2 আৰু অনুপাতটো কি আছে 2:3 তাৰমানে এইটো 2 হল m আৰু 3 মানে কি n m:n ৰ ধৰণে কি আছে 2:3 তা আমাৰ ফৰ্মুলা কি mx2 অন্তৰ্বিভক্ত কৰা বিন্দুৰ স্থানাঙ্ক কি mx2 m মানে কি 2 mx2 plus nx1 mx2 x2 মানে হল কি এইটো 4 mx2 plus nx1 n মানে হল 3 into x1 মানে কি -1 mx2 plus nx1 by m plus n m মানে 2 n মানে কি 3 mx2 plus nx1 by m plus n আৰু y স্থানাঙ্কটো কি হ'ব my2 plus ny1 by m plus n m মানে হল 2 y2 মানে আমাৰ -3 plus ny1 n মানে আমাৰ 3 into y1 মানে 7 by m plus n মানে 2 plus 3 এটো হল আমাৰ কি 2:3 অনুপাতত বিভক্ত কৰা বিন্দুটোৰ স্থানাঙ্ক এটো আমি সৰল কৰিম এটো মানে কি 2 into 4 মানে আমাৰ 8 হ'ব এটো -3 হ'ব by 5 আৰু ইয়াত কি হ'ব -6 plus 21 by 5 হ'ব 8 - 3 মানে 5 5/5 আৰু এটো আমাৰ কি হ'ব 15/5 মানে কি হল 1 3 এটো হল আমাৰ কি নিৰ্ণয় বিন্দুটোৰ স্থানাঙ্ক হ'ব এটো তোমালোকে নিশ্চয় বুজি পাইছা ফার্স্ট পয়েন্ট টু x1 y1 সেকেন্ড পয়েন্ট টু x2 y2 অনুপাতটো কি ধৰিবা m:n ফৰ্মুলাটো আমাৰ মুখস্থ থাকিব লাগিব mx2 plus nx1 by m plus n my2 plus ny1 by m plus n That's why question number 2 আছে question number 2 কি দিছে 4 - 1 তাৰ মানে এনেকুৱা দিছে এটা বিন্দু দিছে কি 4 - 1 আৰু এটা বিন্দু দিছে কি -2 -3 এই বিন্দু সংযোগী ৰেখাখণ্ড সমত্ৰিখণ্ডিত কৰা বিন্দু কেইটাৰ স্থানাঙ্ক সমত্ৰিখণ্ডিত মানে সমান তিনিটা ভাগত ভাগ কৰিম তাৰমানে এটো পয়েন্টৰ নাম যদি আমি a দিও এটো b দিও তেতিয়াহলে ab ৰেখাখণ্ডক আমি সমান তিনিটা ভাগত ভাগ কৰিব সমান তিনিটা ভাগত ভাগ কৰিবলৈ হলে আমাক কেইটা সেকশন কৰিব লাগিব মাজত দুটা সেকশন কৰিব এটা সেকশন হ'ব কি এটো p বিন্দু নাম দিলো এটো কি q সমান তিনিটা ভাগ হইব মানে ab ৰেখাখণ্ডক সমত্ৰিখণ্ডিত কৰা বিন্দু দুটা কি ধৰিলো আমি p আৰু q ধৰিলো এটো ধৰি লবা ফাৰ্স্ট
চিত্ৰত দেখুওৱা ধৰণে কৰা হ'ল a4 - 1 আৰু b -2 -3 সংযোগী ৰেখাখণ্ডক P আৰু Q বিন্দু দুটাই সমত্ৰিখণ্ডিত কৰে। স্পষ্টতঃ P বিন্দুৱে AB ৰেখাখণ্ডক কি অনুপাতত ভাগ কৰিব? চোৱা, এটা সমান তিনিটা ভাগ, AP ভাগ, BQ ভাগ, QB ভাগ, এই তিনিটা ভাগ সমান আছে। P বিন্দুৱে পুৰা AB টো কি অনুপাতত ভাগ কৰিব? এইখিনি ভাগ হ'ব 1 আৰু এইখিনি ভাগ P ৰ পৰা B লৈকে এইখিনি ভাগ কি হ'ব? 1 ভাগ 2 ভাগ। তাৰমানে কি অনুপাতত ভাগ কৰিব? 1:2 অনুপাতত ভাগ কৰিব। স্পষ্টতঃ P বিন্দুৱে AB ৰেখাখণ্ডত 1:2 কি অনুপাতত? 1:2 আৰু Q বিন্দুৱে AB ৰেখাখণ্ডত এবাৰ যদি Q বিন্দু ধৰো তেতিয়াহ'লে কি হ'ব? Q বিন্দুৱে কি অনুপাতত ভাগ কৰিব? এইখিনি হ'ল আমাৰ AQ, এইখিনি হ'ব 2 ভাগ, আকৌ QB এইখিনি হ'ব 1 ভাগ। তাৰমানে কি 2:1 অনুপাতত বিভক্ত কৰে। বিভক্ত মানে অন্তৰ্বিভক্ত কৰে। এইখিনি আমি সমত্ৰিখণ্ডিত কথাটোৰ পৰা এইখিনি লিখিলো যে স্পষ্টতঃ P বিন্দুৱে AB ৰেখাখণ্ডক 1:2 আৰু Q বিন্দুৱে AB ৰেখাখণ্ডক 2:1 অনুপাতত বিভক্ত কৰে। এতিয়া চোৱা, আমি অনুপাত দুটা পাই গলো। প্ৰথম যদি P বিন্দুৰ কথা বিবেচনা কৰো, P বিন্দুৱে AB ৰেখাখণ্ডক কি অনুপাতত ভাগ কৰিছিল? এইখিনি ভাগ আছিল আমাৰ কি 1 ভাগ আৰু এইখিনি ভাগ আমাৰ কি আছিল 2 ভাগ। P বিন্দুৰ কথা যদি আমি বিবেচনা কৰো, ইয়াত অনুপাত হ'ল 1:2 মানে m:n ৰ সলনি কি আছে 1:2 আৰু বিন্দু দুটাৰ স্থানাংক দিয়া আছে, এইটো x1 y1, এইটো কি x2 y2। গতিকে P বিন্দুৰ স্থানাংক আমাৰ ওলাই যাব। সিমিলাৰলি Q বিন্দুৰ স্থানাংক আমি উলিয়াব পাৰিম। Q বিন্দুৰ ক্ষেত্ৰত অনুপাতটো কি হ'ব 2:1, বাকি x1 y1 x2 y2 এইবিলাক একে থাকিব। গতিকে আমি বিন্দু দুটাৰ স্থানাংক আমি উলিয়াব পাৰিম। গতিকে P বিন্দুৰ স্থানাংক হ'ব P বিন্দুৰ স্থানাংক হ'ব ফৰ্মুলা আমাৰ এইটোৱে mx2 + nx1 / m + n। m ৰ সলনি কি আছে 1, mx2 মানে এইটো mx2 + nx1, n মানে আমাৰ 2 * x1 মানে আমাৰ 4, mx2 + nx1 / m + n মানে 1 + 2, my2 মানে আমাৰ -3, my2 + ny1 মানে -1 divided by 1 + 2। এইখিনি সৰল কৰিলে যি হয়, ইয়াত কি হ'ব -2 + 8/3 আৰু ইয়াত কি হ'ব -3 - 2/3। তাৰমানে কি হ'ল আমাৰ 2 8 ৰ পৰা 2 বাদ দিলে আমাৰ 6/3 আৰু 5/3। তাৰমানে কি হ'ল
2 minus 5/3 এটা হল পি বিন্দুর স্থানাঙ্ক সিমিলারলি আমার কিউ বিন্দুর স্থানাঙ্ক কি হবে আর কিউ বিন্দুর স্থানাঙ্ক হব কিউ বিন্দুর ক্ষেত্ৰত আমাৰ n/n2 কি হ'ব 2:1 হ'ব ইয়াত কি হ'ব 2 minus 2 plus 1 into 4 by 2 plus 1 2 into minus 3 plus 1 into minus 1 by 2 plus 1 এটা হ'ব আমাৰ minus 4 plus 4 by 3 আৰু ইয়াতে কি হ'ব minus 6 minus 1 by 3 তাৰমানে হ'ল আমাৰ কি প্ৰথমটো 0/3 0/3 মানে 0 আৰু এটো কি হ'ব -7/3 গতিকে নিৰ্ণয় বিন্দু দুটাৰ স্থানাঙ্ক স্থানাঙ্ক এটা হল 2 -5/3 আৰু 0 -7/3 তো আমার आंसर আশা কৰো তোমালোকে বুজি পাইছা বাৰে বাৰে ভিডিওটো চাই ভালদৰে বুজি লবা আৰু পিছৰ কিছুমান অংক যদি পাৰা চেষ্টা কৰিবা উদাহৰণত ভাল ভাল অংক দিয়া আছে প্ৰথম যেটো কোৱেশ্চন 1 নম্বৰ কোৱেশ্চনটো তোমালোকৰ এছএছএলসি পৰীক্ষা 2015 চনত আহিছিল আজিলৈ সামৰিলো ধন্যবাদ।